গগৈ এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈৰ সাংসদ পদ খাৰিজ হ'ব পাৰে পাকিস্তানৰ লগত শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা গৌৰৱ গগৈ কাৰাগাৰলৈ যাব লগা হ'ব পাৰে গৃহ মন্ত্ৰালয়লৈ ইতিমধ্যে এছআইটিৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু গৃহ মন্ত্ৰালয় একশ্যন লোৱাৰ পিছতে তদন্ত কৰাৰ পিছতে গৌৰৱ গগৈৰ ঠিকনা হ'ব পাৰে কাৰাগাৰৰ ভিতৰত আৰু বিপদ বাঢ়িব গৌৰৱ গগৈৰ সঁচা জনাইছে মুহূৰ্তত গহপুৰৰ বিধায়ক উৎপল বৰাই গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰিছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ চলি আছে তদন্ত প্ৰক্ৰিয়া আৰু তদন্ত প্ৰক্ৰিয়া চলাৰ পিছতে কাৰাগাৰ ঠিকনা হ'ব পাৰে অসম চৰকাৰৰ এছআইটিৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সাংসদ গৌৰৱ গগৈৰ সকলো দিশ তন্নকৈ পৰীক্ষা কৰিব তাৰ পিছত একশ্যন ল'ব গৌৰৱ গগৈৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া শেষ হ'লে গৌৰৱ গগৈৰ ঠিকনা হ'ব জেইল ভয়ংকৰ বিপদ বাঢ়িব গৌৰৱ গগৈ নিজে পদত্যাগ কৰিব লাগিছিল কিন্তু পদত্যাগ কৰা নাই এতিয়ালৈকে তেওঁ বহিৰাষ্ট্ৰৰ শত্ৰুৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছে তেওঁ পদত্যাগ কৰিব লাগিছিল গৃহ মন্ত্ৰালয়ৰ তদন্ত হ'লে খাৰিজ যাব নোৱাৰিব গৌৰৱ গগৈ এই মন্তব্য গহপুৰৰ বিধায়ক উৎপল বৰাৰ গৌৰৱ গগৈ সন্দৰ্ভত উৎপল বৰাই মন্তব্য কৰিছে বিপদ হ'ব যিকোনো সময়তে গৌৰৱ গগৈৰ শীঘ্ৰে গৌৰৱ গগৈৰ ঠিকনা হ'ব কাৰাগাৰৰ ভিতৰত সাংসদ হৈ নাথাকিব গৌৰৱ গগৈ শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা গৌৰৱৰ খাৰিজ হ'ব সাংসদ পদ 10 দিন পাকিস্তানত আছিল বহিৰাষ্ট্ৰ শত্ৰুৰাষ্ট্ৰ পাকিস্তানত আছিল গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়ে 10টা দিন পাকিস্তানত কি কৰিলে সকলোবিলাক তথ্য এছআইটিৰ প্ৰতিবেদনত দাখিল কৰা হৈছে চৰকাৰৰ ফালৰ পৰা এছআইটিৰ প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে শত্ৰুৰাষ্ট্ৰৰ থকা সম্পৰ্ক থকা গৌৰৱৰ যিকোনো মুহূৰ্ততে খাৰিজ হ'ব সাংসদ পদ আৰু ৰাইজেও গৌৰৱ গগৈয়ে শাস্তি পোৱাটো বিচাৰিছে ৰাইজে বিচাৰিছে যে শত্ৰুৰাষ্ট্ৰৰ সৈতে প্ৰীতি থকা শত্ৰুৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা পাকিস্তান প্ৰেমী গৌৰৱ গগৈয়ে শাস্তি পাওক ৰাইজে বিচাৰিছে কাৰাগাৰৰ ঠিকনা হ'ব লাগে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু শেহতীয়াকৈ এছআইটিৰ প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে গৃহ মন্ত্ৰালয়ে তদন্ত কৰিব তাৰ পিছতেই একশ্যন আৰম্ভ হ'ব গৌৰৱ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈৰ ঠিকনা হয়তো জেল হ'ব পাৰে গৃহমন্ত্ৰী অমিত শ্বাহে মনে আছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহ মনে থকা মানে বিপদ নিশ্চিত যিকোনো মুহূৰ্ততে একশ্যন ল'ব পাৰে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত সিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছিল আৰু তথ্য দাঙি ধৰিছিল গৌৰৱ গগৈ 10টা দিনত পাকিস্তানত ক'ত গৈছিল কি কৰিছিল সকলোবিলাক তথ্য দাঙি ধৰিছিল আৰু তাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু জাতীয় দল সংগঠনসমূহে দাবী জনাইছে চৰকাৰলৈ যে গৌৰৱ গগৈৰ বিৰুদ্ধে একশ্যন ল'ব লাগে গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ দেশৰ নিৰাপত্তাৰ লগত জড়িত হৈ আছে সমগ্ৰ বিষয়টো গৌৰৱ গগৈৰ শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ লগত যি সম্পৰ্ক আছে যি পাকিস্তান প্ৰীতি আছে 10টা দিন তেওঁ পাকিস্তানত আছেগৈ এই সমগ্ৰ বিষয়টো আমাৰ নিৰাপত্তাৰ লগত জড়িত হৈ আছে আৰু সেইবাবে দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয় ভালদৰে ল'ব লাগে গুৰুত্ব সহকাৰে ল'ব লাগে ৰাজ্য চৰকাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰপিছতে এছআইটিৰ প্ৰতিবেদন দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে এছআইটিৰ প্ৰতিবেদন দাখিল কৰিছে গৃহ মন্ত্ৰালয় তাৰপিছতে তদন্ত কৰিব গৌৰৱ গগৈৰ বিৰুদ্ধে তদন্ত কৰিব গৌৰৱ গগৈ যদি দোষী সাব্যস্ত হয় তেনেহ'লে কিন্তু কাৰাগাৰ তেওঁৰ ঠিকনা হ'ব পাৰে কাৰাগাৰৰ ভাত খাব লগা হ'ব পাৰে গৌৰৱ গগৈৰ বিপদ নিশ্চিত বুলি এক প্ৰকাৰে মন্তব্য কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই যিকোনো মুহূৰ্ততে গৌৰৱ গগৈ খাৰিজ হ'ব পাৰে সাংসদ পদ তেওঁ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে যিখন আমাৰ শত্ৰুৰাষ্ট্ৰ সেই শত্ৰুৰাষ্ট্ৰৰ সৈতে তেওঁৰ সম্পৰ্ক আছে আৰু ৰাইজে বিচাৰিছে তেওঁ সাংসদ পদ খাৰিজ হ'ব লাগে তেওঁৰ ঠিকনা কাৰাগাৰ হ'ব লাগে তেওঁ নিজেই আচলতে সাংসদ পদ এৰি দিব লাগিছিল কিন্তু এৰি দিয়া নাই তেওঁ দায়িত্বত আছে দেশৰ এগৰাকী সাংসদ সন্মানীয় সাংসদ তাৰ পিছতো বহিৰাজ্যৰ সৈতে শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সৈতে তেওঁ সম্বন্ধ ৰক্ষা কৰিছে তেওঁ অসম প্ৰীতি নাই ভাৰত প্ৰীতি নাই তেওঁ দেশক ভাল নাপায় শত্ৰুৰাষ্ট্ৰক তেওঁ যি ভাল পোৱাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে 10টা দিন পাকিস্তান ভ্ৰমণ কৰিছে তেওঁ ক'ত গৈছে কি কৰিছে সকলোবিলাক তথ্য এছআইটিৰ প্ৰতিবেদনত আছে আৰু এছআইটিয়ে প্ৰতিবেদন দাখিল কৰিছে তাৰ পিছতে গৃহ মন্ত্ৰালয়ে তদন্ত কৰিব তদন্তৰ পিছত কিন্তু গৌৰৱ গগৈৰ বিপদ বাঢ়িব পাৰে কাৰাগাৰ যাব লগা হ'ব পাৰে গৌৰৱ গগৈ কাৰাগাৰৰ ভাত খাব লগা হ'ব পাৰে গৌৰৱ গগৈয়ে সাংসদ হৈ নাথাকিব গৌৰৱ গগৈ বৰ্তমান সাংসদ পদত আছে এপিচিচিৰ সভাপতিৰ পদতো আছে
শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা গৌৰৱৰ খাৰিজ হ'ব পাৰে সাংসদ পদ। গৃহমন্ত্ৰালয়ে যদি একশ্যন লয়, গৃহমন্ত্ৰী অমিত শ্বাহে যদি একশ্যন লয়, তেনেহ'লে কিন্তু সাংসদ পদ খাৰিজ হ'ব পাৰে যিকোনো মুহূৰ্ততেই। ৰাইজেও বিচাৰিছে যে গৌৰৱ গগৈ সাংসদ হৈ থকাৰ যোগ্য নহয়, তেওঁৰ যোগ্যতা নাই। গৌৰৱ গগৈয়ে শাস্তি পদ বিচাৰিছে ৰাইজে। গৌৰৱ গগৈ সাংসদ পদ খাৰিজ হ'ব লাগে। গৌৰৱ গগৈৰ ঠিকনা হ'ব লাগে কাৰাগাৰ। গহপুৰৰ বিধায়ক উৎপল বৰাই গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰি কৈছে যে গৌৰৱ গগৈৰ ঠিকনা কাৰাগাৰ হ'ব লাগে। সাংসদ হৈ নাথাকিব গৌৰৱ গগৈ, কাৰণ তেওঁ দুখ কৰিছে, চূড়ান্ত দুখ কৰিছে। শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা গৌৰৱ গগৈৰ সাংসদ পদ থাকিব নালাগে, তেওঁ সাংসদ পদত থাকি লাভ নাই। ৰাইজে বিচাৰিছে যে শাস্তি পদ বিচাৰিছে ৰাইজে, তেওঁ শাস্তি পাব লাগে। শত্ৰু ৰাষ্ট্ৰৰ প্ৰীতি আছে, তেওঁ পাকিস্তান প্ৰীতি আছে, তেওঁ দেশক ভাল পাব নোৱাৰে। পাকিস্তান প্ৰীতি থকা গৌৰৱ গগৈ শাস্তি পদ বিচাৰিছে অসমৰ ৰাইজে, জাতীয় দল সংগঠনসমূহে। আৰম্ভ হৈছে বিচাৰ, আৰম্ভ হৈছে এনকুৱাৰী। গতিকে এইবিলাক পাৰ্লিয়ামেণ্টৰ হোম ডিপাৰ্টমেণ্টে যেতিয়া সম্পূৰ্ণভাৱে চালি জাৰি চাই গোটেইখিনি ঠিক ঠাক কৰিব, নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈ থাকিবলৈ নাপায়। তেওঁৰ এড্ৰেছ হ'ব কাঠগড়াত, তেওঁৰ এড্ৰেছ হ'ব জেলত। গতিকে এনকুৱাৰী ৰাইজে যিটো বিচাৰিছে, যদিহে আমি যিটো দেখিছোঁ খুব সোনকালে হোম ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰিব। গতিকে খুব সোনকালে ইয়াৰ ব্যৱস্থা হ'ব। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কাম কৰিলে বিগত সময়ছোৱাত, তেওঁৰ পত্নীক পাকিস্তানত NGOত চাকৰি দি তাত বেংক একাউণ্টছ খুলি তেওঁ চবাৰকৈ পাকিস্তানলৈ গৈছে, ইছলামাবাদ, লাহোৰ, ক'ত কেনেকৈ লগ ধৰিছে, এই গোটেইবিলাক SIT তথ্য ইতিমধ্যে ছাবমিট কৰিছে। গতিকে মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই আচলতে নিজে ৰিজাইন দিব লাগিছিলে। তেওঁ এতিয়াও কিয় আছে মই বুজি পোৱা নাই। নিশ্চয় হোম ডিপাৰ্টমেণ্টৰ মালিক তেওঁ। গতিকে হোম ডিপাৰ্টমেণ্টটো কেনেকৈ এনকুৱাৰী কৰি কেনেকৈ যিখিনি তথ্য আছে, নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোখিনি গম পাইছে যে কোনো কাৰণত গৌৰৱ গগৈ ডাঙৰীয়া এবাৰ বাচি যাব নোৱাৰিব। খুব কম সময়ৰ ভিতৰত এইখিনি তদন্ত হৈ শেষ কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰম্ভ হৈছে বিচাৰ, আৰম্ভ হৈছে এনকুৱাৰী। গতিকে এইবিলাক পাৰ্লিয়ামেণ্টৰ হোম ডিপাৰ্টমেণ্টে যেতিয়া সম্পূৰ্ণভাৱে চালি জাৰি চাই গোটেইখিনি ঠিক ঠাক কৰিব, নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈ থাকিবলৈ নাপায়। তেওঁৰ এড্ৰেছ হ'ব কাঠগড়াত, তেওঁৰ এড্ৰেছ হ'ব জেলত। গতিকে এনকুৱাৰী ৰাইজে যিটো বিচাৰিছে, যদিহে আমি যিটো দেখিছোঁ খুব সোনকালে হোম ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰিব। গতিকে খুব সোনকালে ইয়াৰ ব্যৱস্থা হ'ব। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কাম কৰিলে বিগত সময়ছোৱাত, তেওঁৰ পত্নীক পাকিস্তানত NGOত চাকৰি দি তাত বেংক একাউণ্টছ খুলি তেওঁ চবাৰকৈ পাকিস্তানলৈ গৈছে, ইছলামাবাদ, লাহোৰ, ক'ত কেনেকৈ লগ ধৰিছে, এই গোটেইবিলাক SIT তথ্য ইতিমধ্যে ছাবমিট কৰিছে। গতিকে মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই আচলতে নিজে ৰিজাইন দিব লাগিছিলে। তেওঁ এতিয়াও কিয় আছে মই বুজি পোৱা নাই। নিশ্চয় হোম ডিপাৰ্টমেণ্টৰ মালিক তেওঁ। গতিকে হোম ডিপাৰ্টমেণ্টটো কেনেকৈ এনকুৱাৰী কৰি